Hello students, welcome to Learn Boost. তো আজিৰ এই স্পেচিয়েল ভিডিঅ'টো তোমালোকৰ লগত ডিছকাছ কৰিম তোমালোকৰ HS ফাৰ্ষ্ট ইয়াৰ আৰু HS ছেকেণ্ড ইয়াৰৰ ইংৰাজী গ্ৰামাৰ এটা অতি ইম্পৰ্টেণ্ট টপিক যেটো হ'ল ৰিপৰ্ট ৰাইটিং আৰু ইয়াৰ পৰা তোমালোকৰ ফাইনেল এক্সামত 10 মাৰ্কছ থাকে তো মোষ্ট ইম্পৰ্টেণ্ট টপিক তোমালোকৰ ফাইনেলৰ বাবে তো লাষ্ট ইয়াৰ আমি ৰিপৰ্ট ৰাইটিংৰ বহুকেইটা টপিকৰ ওপৰত ভিডিঅ' বনাইছিলোঁ যেনেকৈ ডে চেলিব্ৰেশ্যনৰ ওপৰত বনাইছিলোঁ এক্সিডেণ্টৰ ওপৰত বনাইছিলোঁ আৰু ডিজাষ্টাৰৰ ওপৰত বনাইছিলোঁ আৰু ইয়াৰ পৰা কমন পৰিছে তো আজিৰ এই ভিডিঅ'টোৰ যোগেদি এই সকলো টপিক কভাৰ কৰিম যাতে তোমালোকে এটা ভিডিঅ' চাই 10 মাৰ্কছ পাই যোৱা তো তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাবা যাতে তোমালোকে ৰিপৰ্ট ৰাইটিংৰ 10 মাৰ্কছটো পাই যোৱা আৰু যিসকল এতিয়ালৈকে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তোমালোকে ছাবস্ক্ৰাইব কৰি ল'বা তো আহক আমি ভিডিঅ'টো কণ্টিনিউ কৰোঁ তো আমাৰ মেইন টপিকটো আছিলে ৰিপৰ্ট ৰাইটিং সো ৰিপৰ্ট ৰাইটিং তোমালোকৰ HS ফাৰ্ষ্ট ইয়াৰৰ সিলেবাছত আছে আৰু তোমালোকৰ ছেকেণ্ড ইয়াৰৰ সিলেবাছত আছে আৰু ইয়াতে তোমালোকৰ 10 মাৰ্কছ থাকে মোষ্ট ইম্পৰ্টেণ্ট টপিক তোমালোকৰ ইংৰাজী গ্ৰামাৰৰ সো ৰিপৰ্ট ৰাইটিং মানে হৈছে তোমালোকক এটা টপিক দিয়া হ'ব আৰু ৰিপৰ্টাৰ হিচাপে তোমালোকে এই টপিকৰ পৰা এটা ৰিপৰ্ট প্ৰস্তুত কৰিব লাগে তো তোমালোকৰ এক্সামত ৰিপৰ্ট সাধাৰণতে তিনি টাইপৰ আহে ইয়াৰ প্ৰথমটো হৈছে তোমালোকৰ ইভেন্টছ বা ডে সেলিব্ৰেশন নেক্সট হল এক্সিডেন্টৰ ওপৰত আৰু তিনি নম্বৰটো হৈছে দুৰ্যোগ বা ডিজাষ্টাৰ ধৰি লোৱা কোনো এটা অঞ্চলত বানপানী হৈছে বা ভূমিকম্প হৈছে তাৰ ওপৰত এটা ৰিপৰ্ট লিখিব লাগে তো আজি আমি স্পেচিয়েলি ডিসকাস কৰিম যে তোমালোকৰ এক্সামত যদি কোনো এক্সিডেন্টৰ ওপৰত কোৱেশ্চন আহে তোমালোকে কেনেকৈ শুদ্ধকৈ আনসাৰ লিখিবা যাতে তোমালোকে 10 মাৰ্কছৰ ভিতৰত 10 মাৰ্কছ পাই যোৱা তো তোমালোকে ভিডিঅ'টো ভালকৈ ওয়াচ কৰিবা যাতে তোমালোকৰ এক্সিডেন্টৰ ওপৰত ৰিপৰ্ট লিখাৰ কনসেপ্টটো ক্লিয়াৰ হৈ যায় লাগিলে ৰোড এক্সিডেন্ট হওক বা ট্ৰেইন এক্সিডেন্ট হওক সেই এটা ফৰ্মেটত সোমাই যাব তো আহক আমি ভিডিঅ'টো কন্টিনিউ কৰোঁ সো তোমালোকৰ প্ৰিভিয়াছ ইয়াৰৰ কোৱেশ্চনবোৰ এনালাইজ কৰি পোৱা মতে এক্সিডেন্টৰ ওপৰত সাধাৰণতে দুই প্ৰকাৰৰ কোৱেশ্চন থাকে এটা হ'ল ৰোড এক্সিডেন্ট আৰু এটা হ'ল ট্ৰেইন এক্সিডেন্ট আৰু তোমালোকৰ ৰোড এক্সিডেন্ট আৰু ট্ৰেইন এক্সিডেন্ট দুইটাৰ আনসাৰ একেই থাকিব কেৱল প্ৰথম প্যাৰাগ্ৰাফটোত অলপ চেঞ্জ থাকিব ইয়াত তোমালোকৰ বাবে আমি দুইটা ফৰ্মেট তৈয়াৰ কৰিছো ৰোড এক্সিডেন্ট আৰু ট্ৰেইন এক্সিডেন্ট আৰু এই দুইটা ৰিপৰ্ট ৰাইটিংৰ কেৱল ষ্টাৰ্টিংটো বেলেগ থাকিব আৰু বাকি গোটেইবোৰ সেম থাকিব তো এতিয়া আনসাৰ লৈ যোৱাৰ আগতে অলপ চাই লোৱা যে এক্সিডেন্টৰ ওপৰত ৰিপৰ্ট কেনেকৈ আহে তোমালোকৰ এক্সামত ইয়াতে চোৱা write a report on a road accident giving imaginary details of the serious accident and the immediate steps taken by the authorities concerned towards the medical relief to the victims এতিয়া চোৱা এই কোৱেশ্চনটো হল ৰোড এক্সিডেন্টৰ ওপৰত আৰু ইয়াত কোনো ডিটেইলছ দিয়া নাই যে কাৰ মাজত এক্সিডেন্ট হৈছে আৰু ইয়াতে কৈছে যে ইমাজিনাৰী ডিটেইলছ দি ৰিপৰ্টখন লিখিব লাগে তাৰ মানে তোমালোকে যিকোনো এটা ডিটেইলছ দি ৰিপৰ্টখন লিখিব পাৰিবা লাগিলে বাইক এক্সিডেন্ট হওক বা বাস এক্সিডেন্ট হওক যিকোনো এটা ডিটেইলছ দি তোমালোকে ৰিপৰ্টখন লিখিব পাৰিবা আৰু যদি তোমালোকৰ কোৱেশ্চনত দিয়া থাকে সেই ইনফৰমেশনবোৰ তেনেহলে তোমালোকে সেই মতে লিখিবা তো আহক আমি এতিয়া আনসাৰ লৈ যাও এতিয়া চোৱা তোমালোকৰ যদি এক্সামত কোৱেশ্চনত যদি ৰোড এক্সিডেন্টৰ ওপৰত কোৱেশ্চন থাকে তেনেহলে তোমালোকে আনসাৰত প্ৰথমে হেডলাইনত ক্যাপিটেল লেটাৰত লিখিব লাগিব এ টেৰিবল ৰোড এক্সিডেন্ট হ্যাপেন্স আৰু যদি তোমালোকৰ এক্সামত ট্ৰেইন এক্সিডেন্টৰ ওপৰত কোৱেশ্চন থাকে তেনেহলে তোমালোকে প্ৰথমে লিখিব লাগিব হেডলাইনত এ টেৰিবল ট্ৰেইন এক্সিডেন্ট হ্যাপেন্স আৰু নেক্সট হল ৰিপৰ্টেড বাই কোনে ৰিপৰ্টটো দিছে এইটো তোমালোকৰ কোৱেশ্চন থাকিব লাষ্টত তোমালোকৰ কোৱেশ্চনত যেটো নাম দিয়া থাকিব সেইমতে লিখিবা ইয়াত যদি কোৱেশ্চনত নাম দিয়া নাথাকে তোমালোকে যিকোনো এটা দিব পাৰা আৰু নেক্সট হল টাইৰ নাম তোমালোকৰ যদি কোৱেশ্চনত টাইৰ নাম দিয়া থাকে তেনেহলে সেইটো লিখিবা যদি দিয়া নাথাকে তেনেহলে গুৱাহাটী লিখি লবা আমি ইয়াতে গুৱাহাটী লিখিছো কাৰণ আমাৰ কোৱেশ্চনত কোনো টাইৰ নাম মেনশন কৰা নাই 10th May 2024 ইয়াত যিকোনো এটা ডেট দিলেই হল নেক্সট হল a terrible road accident took place between a school going bus and a passenger bus at around 9 am yesterday মানে হল এটা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে এখন স্কুল বাস আৰু এখন প্যাসেঞ্জাৰ বাছৰ লগত যোৱাকালি ৰাতিপুৱা 9টা বজাত it happened near NH 12A a school going boy was reportedly died on the very spot while 10 passengers were seriously injured মানে হল জানিব পৰা মতে এজন ষ্টুডেন্টৰ মৃত্যু হৈছে আৰু 10 জন প্যাসেঞ্জাৰ দ্ৰুতভাৱে আহত হৈছে 3 of them are under critical condition এইটো হল তোমালোকৰ ৰোড এক্সিডেন্টৰ ওপৰত প্ৰথমটো প্যাৰাগ্ৰাফ ইয়াৰ পিছতে আৰু দুটা প্যাৰাগ্ৰাফ আছে সেইটো আমি অলপ পিছত কৈ আছো এতিয়া চোৱা তোমালোকৰ এক্সামত যদি ট্ৰেইন এক্সিডেন্টৰ ওপৰত কোৱেশ্চন আহে তোমালোকে কেনেকৈ লিখিবা তোমালোকে প্ৰথমে লিখিবা হেডলাইনত এ টেৰিবল ট্ৰেইন এক্সিডেন্ট হ্যাপেন্স আৰু নেক্সট আহিব ৰিপৰ্টেড বাই ৰিপৰ্টটো কোনে দিছে সেইটো তোমালোকৰ কোৱেশ্চনৰ লাষ্টত থাকিব তোমালোকে সেইমতে লিখিবা আৰু নেক্সট আহিব টাইৰ নাম তোমালোকৰ যদি কোৱেশ্চনত টাইৰ নাম দিয়া থাকে তেনেহলে সেইটো লিখিবা যদি দিয়া নাথাকে তেনেহলে গুৱাহাটী লিখি লবা আৰু পিছত ডেট দিবা ইয়াত যিকোনো ডেট দিলেই হল আৰু যদি তোমালোকৰ কোৱেশ্চনত ডেট দিয়া থাকে তেনেহলে তোমালোকে সেইমতে লিখিবা আৰু নেক্সট হল এ টেৰিবল ট্ৰেইন এক্সিডেন্ট টুক প্লেচ বিটুইন দ্য আৱাজ আছাম এক্সপ্ৰেছ এণ্ড সৰাইঘাট এক্সপ্ৰেছ এট এৰাউণ্ড 9 am yesterday মানে হল এটা ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে আৱাজ আছাম এক্সপ্ৰেছ আৰু সৰাইঘাট এক্সপ্ৰেছৰ মাজত যোৱাকালি ৰাতিপুৱা 9 বজাত ইট হ্যাপেন্ড নিয়াৰ দ্য ৰংগিয়া ষ্টেচন আৰু ঘটনাটো সংঘটিত হৈছে ৰংগিয়া ষ্টেচনৰ ওচৰত
6 people died on the very spot, while 10 passengers were seriously injured. 3 of them are under critical condition. আৰু ইয়াতে 6জন লোকৰ মৃত্যু হৈছে আৰু 10জন পেছেঞ্জাৰৰ দ্ৰুতভাৱে আহত হৈছে। তো এইটো আছিলে তোমালোকৰ ট্ৰেইন এক্সিডেণ্টৰ প্ৰথমটো পেৰাগ্ৰাফ। আৰু বাকী যে দুটা পেৰাগ্ৰাফ আছে সেই দুটা পেৰাগ্ৰাফ তোমালোকৰ ট্ৰেইন এক্সিডেণ্ট আৰু ৰোড এক্সিডেণ্ট দুয়োটাৰে একে থাকিব। তোমালোকৰ ৰোড এক্সিডেণ্ট আৰু ট্ৰেইন এক্সিডেণ্টৰ প্ৰথম পেৰাগ্ৰাফত অলপ চেঞ্জেছ থাকিব, যেনেকৈ আমি দেখুৱাই দিছোঁ ইয়াত, আৰু বাকী দুটা পেৰাগ্ৰাফ আছে সেইবোৰ ছেম থাকিব। তো আহক নেক্সট পেৰাগ্ৰাফটোলৈ। Hundreds of people gathered when the news of the accident broke out in the area. Meanwhile, the police and ambulance rushed there. The injuries were taken to nearby hospitals. The scene there was heartbreaking. Blood and piece of human flesh could be seen here and there. The wounded and the family of the deceased were crying. Local people turned violent. Now the situation is under control. মানে হ'ল দুৰ্ঘটনাৰ খবৰ অহাত শতাধিক লোক সমবেত হৈছিল। তেওঁলোকে নিজৰ স্তৰত আহতসকলৰ সহায় কৰিবলৈ চেষ্টা কৰিছিল আৰু এই সময়ৰ ভিতৰতে আৰক্ষী আৰু এম্বুলেন্স তাত গৈ উপস্থিত হৈছিল আৰু আহতসকলক ওচৰৰ চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। আৰু ঘটনাস্থলটো বহুতো ভয়ংকৰ আছিল। মানুহৰ ৰক্ত আৰু মাংসৰ টুকুৰা দেখা গৈছিল আৰু আহত আৰু মৃতকৰ পৰিয়ালৰ লোকসকলে কান্দি আছিল। আৰু লাষ্ট পেৰাগ্ৰাফটো হ'ল, ইন দ্য ইভিনিং এ হাই লেভেল ইনকুৱাৰী ৱাজ অৰ্ডাৰ্ড বাই দ্য গভৰ্ণমেণ্ট। দ্য চিফ মিনিষ্টাৰ হিমছেল্ফ ভিজিটেড দ্য ফেমিলি অফ দ্য ডিকেজড এণ্ড দ্য ইনজাৰ্ড। He had announced an amount of rupees 5 lakhs as compensation to the family of the dead and 20,000 to each of the injured. মানে হ'ল সন্ধিয়া সময়ত চৰকাৰে এটা উচ্চ স্তৰৰ তদন্তৰ আদেশ দিলে আৰু মুখ্যমন্ত্ৰীয়ে নিজে গৈ মৃত আৰু আহতসকলৰ পৰিয়ালক সাক্ষাৎ কৰিলে আৰু তেওঁ ঘোষণা কৰিছিলে যে মৃতকৰ পৰিয়ালক 5 লাখ টকা ক্ষতিপূৰণ আৰু প্ৰতিজন আহতক 20,000 টকাকৈ দিয়াৰ বাবে। তো এয়া আছিলে তোমালোকৰ ৰিপৰ্ট ৰাইটিঙৰ ফৰ্মেট। তোমালোকৰ এক্সামত ৰোড এক্সিডেণ্টৰ ওপৰত কুৱেশ্যন আহক বা ট্ৰেইন এক্সিডেণ্টৰ ওপৰত কুৱেশ্যন আহক, তোমালোকে কেৱল প্ৰথম পেৰাগ্ৰাফটোত অলপ চেঞ্জ কৰি লিখিব লাগিব আৰু বাকী দুটা পেৰাগ্ৰাফ তোমালোকৰ ছেম থাকিব। যে তোমালোকৰ এক্সামত ইভেণ্টছ বা ডে চেলিব্ৰেশ্যনৰ ওপৰত যদি কোনো কুৱেশ্যন আহে, তোমালোকে কেনেকৈ সঠিককৈ আনচাৰ কৰিব পাৰিবা মাত্ৰ এটা ফৰ্মেট শিকি। আৰু বেছিভাগ প্ৰিভিয়াছ ইয়াৰত কুৱেশ্যন আহিছে ইভেণ্টছ বা ডে চেলিব্ৰেশ্যনৰ ওপৰত। তো তোমালোকৰ বাবে ডে চেলিব্ৰেশ্যন বহুতো ইম্পৰ্টেণ্ট হয় আৰু ডে চেলিব্ৰেশ্যন বহুতো আছে, যেনেকৈ তোমালোকৰ ইণ্ডিপেণ্ডেন্ট ডে, টিচাৰ্ছ ডে, ৰিপাব্লিক ডে, ইয়াৰ পিছত শিল্পী দিৱস চেলিব্ৰেশ্যন। তো এনেকৈ বহুকেইটা আছে, আহক ভিডিঅ'টো কণ্টিনিউ কৰোঁ। তো ইয়াত তোমালোকৰ ডে চেলিব্ৰেশ্যনৰ প্ৰথমটো কুৱেশ্যন হৈছে, ইউৰ স্কুল অব্লিক কলেজ হেজ ৰিচেণ্টলি চেলিব্ৰেটেড টিচাৰ্ছ ডে। ৰাইট এ ৰিপৰ্ট ইন এবাউট 125 ৱৰ্ডছ টু বি পাব্লিছড ইন এ লোকেল নিউজ পেপাৰ। ইউৰ ৰিকুৱেষ্ট। মানে তোমাৰ স্কুলত টিচাৰ্ছ ডে চেলিব্ৰেশ্যন কৰা হৈছে, এইটোৰ ওপৰত ৰিপৰ্ট লিখিব লাগে। তো এইটো আছিল ডে চেলিব্ৰেশ্যনৰ ওপৰত কুৱেশ্যন। তোমালোকৰ এক্সামত যদি কোনো ধৰণৰ ডে চেলিব্ৰেশ্যনৰ ওপৰত কুৱেশ্যন আহে, তোমালোকৰ আনচাৰ এইটোৱেই হ'ব। তো আমি লাহে লাহে আনচাৰ লৈ গৈ আছোঁ। তোমালোকে প্ৰথমতে ডে চেলিব্ৰেশ্যনৰ ওপৰত কুৱেশ্যন কেনেকৈ আহে সেইটো জানি লোৱা। তো নেক্সট কুৱেশ্যনটো হ'ল, ইউৰ ইমৰান অব্লিক ৰিতভ ছানৰাইজ একাডেমী গুৱাহাটী। ৰিচেণ্টলি ইউৰ স্কুল চেলিব্ৰেটেড দ্য ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে। গিভিং ডিটেইলছ অফ দ্য চেলিব্ৰেশ্যন ৰাইট এ ৰিপৰ্ট ইন 100 to 125 ৱৰ্ডছ ফৰ ইউৰ স্কুল মেগাজিন। এই কুৱেশ্যনটো তোমালোকৰ প্ৰিভিয়াছ ইয়াৰত আহিছে। ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে মানে হ'ল বিশ্ব পৰিৱেশ দিৱসৰ ওপৰত তোমালোকে এটা ৰিপৰ্ট লিখিব লাগে। নেক্সট তোমালোকৰ 3 নম্বৰটো হৈছে, ইউৰ স্কুল অব্লিক কলেজ হেজ ৰিচেণ্টলি চেলিব্ৰেটেড ক্লিনলিনেছ উইক, মানে পৰিষ্কাৰৰ বিষয়ে এটা ৰিপৰ্ট লিখিবলৈ কৈছে। নেক্সট 4 নম্বৰটো হৈছে, ইউৰ গোপাল অব্লিক অনিতা অফ গভৰ্ণমেণ্ট হায়াৰ ছেকেণ্ডাৰী স্কুল কৰিমগঞ্জ। ইউৰ স্কুল হেজ অৰ্গেনাইজ এ ব্লাড ডোনেশ্যন কেম্প অন দ্য অকেজন অফ দ্য গল্ডেন জুবিলি চেলিব্ৰেশ্যন। মানে হ'ল ব্লাড ডোনেশ্যন কেম্প তোমাৰ স্কুলত চেলিব্ৰেশ্যন কৰা হৈছে, এইটোৰ ওপৰত তোমালোকে এটা ৰিপৰ্ট লিখিব লাগে। নেক্সট 5 নম্বৰটো হৈছে, ৰিচেণ্টলি ইউৰ কলেজ হষ্টেড দ্য ৰিজনেল লেভেল ছায়েন্স এক্সিবিশ্যন অন দ্য অকেজন অফ দ্য নেশ্যনেল ছায়েন্স ডে। তো এইটো তোমালোকৰ ডে চেলিব্ৰেশ্যনৰ ভিতৰত পৰে, নেশ্যনেল ছায়েন্স ডে। নেক্সট 6 নম্বৰ কুৱেশ্যনটো হ'ল, ইউৰ বুবুল অব্লিক ইন্দ্ৰাণী কালচাৰেল ছেক্ৰেটাৰী অফ আৱাৰ কলেজ এ উইক লং ইণ্টাৰ কলেজ ড্ৰামা এণ্ড মিউজিক ফেষ্টিভেল অৰ্গেনাইজড বাই ইউৰ কলেজ। ৰাইট এ ৰিপৰ্ট ইন 120 to 150 ৱৰ্ডছ ফৰ ইউৰ কলেজ মেগাজিন। মানে এইটো তোমালোকৰ ইভেণ্টছ বা ডে চেলিব্ৰেশ্যনৰ ভিতৰত পৰে। নেক্সট তোমালোকৰ 7 নম্বৰ কুৱেশ্যনটো হ'ল, ইউৰ দ্য স্পৰ্টছ ছেক্ৰেটাৰী দাৰাং কলেজ। লাষ্ট উইক দ্য ফাইনেল অফ ইণ্টাৰ কলেজ ক্ৰিকেট কম্পিটিশ্যন ৱাজ হেল্ড এট ইউৰ কলেজ প্লেগ্ৰাউণ্ড। মানে এইটো এটা ইভেণ্টছ হয়, ক্ৰিকেট কম্পিটিশ্যন, ইয়াৰ ওপৰত এটা ৰিপৰ্ট লিখিব লাগে। তোমালোকক প্ৰথমে কৈছোঁ যে তোমালোকৰ ইভেণ্টছ বা ডে চেলিব্ৰেশ্যনৰ ওপৰত তোমালোকৰ বাবে আমি 12টা কুৱেশ্যন প্ৰস্তুত কৰিছোঁ প্ৰিভিয়াছ ইয়াৰৰ পৰা, আৰু সেই 12টা কুৱেশ্যনৰ আনচাৰ এটাই হ'ব। তো আহা তোমালোকৰ 8 নম্বৰ কুৱেশ্যনটোলৈ। ইউৰ কলেজ হেভ অৰ্গেনাইজ এ প্ৰগ্ৰাম অন ন' টবাকো ডে অন 4th June 2026। প্ৰিপেয়াৰ এ ৰিপৰ্ট। তো ইয়াত ন' টবাকো ডে
নো টবাকো ডেৰ ওপৰত এটা আমি ৰিপৰ্ট লিখিব লাগে। নেক্সট কুৱেশ্যন হ'ল ইউৰ স্কুল হেজ ৰিচেণ্টলি চেলিব্ৰেটেড ট্ৰি প্লান্টেশ্যন উইক। তো এইটো আমাৰ ডে চেলিব্ৰেশ্যনৰ ভিতৰত পৰে। নেক্সট কুৱেশ্যনটো হ'ল ইউৰ স্কুল অব্লিক কলেজ হেজ ৰিচেণ্টলি চেলিব্ৰেটেড শিল্পী দিৱস। তো ইয়াত কৈছে যে শিল্পী দিৱসৰ কাৰণে ৰিপৰ্ট প্ৰস্তুত কৰিবলৈ। তো এইটো আমাৰ ডে চেলিব্ৰেশ্যনৰ ভিতৰত পৰে। তো ইয়াত তোমালোকৰ লগত আমি বহুকেইটা ডে ডিছকাছ কৰিলোঁ আৰু এনেকুৱা বহুতো ডে আছে যিবোৰ তোমালোকৰ এক্সামত আহিব পাৰে, যেনেকৈ তোমালোকৰ চিলড্ৰেনছ ডে। তো তোমালোকৰ এক্সামত যিকোনো ধৰণৰ ডে চেলিব্ৰেশ্যনৰ ওপৰত কুৱেশ্যন হওক, তোমালোকৰ আনচাৰ এইটোৱেই হ'ব। তো আহক আমি আনচাৰ লৈ যাওঁ। আৰু এটা কথা তোমালোকক প্ৰথমে কৈছোঁ যে তোমালোকৰ এক্সামত যদি কোনো এক্সিডেণ্টৰ ওপৰত কুৱেশ্যন আহে বা কোনো ডিজাষ্টাৰৰ ওপৰত কুৱেশ্যন আহে, তোমালোকে এই আনচাৰটো নিলিখিবা। এই আনচাৰটো তোমালোকে ইভেণ্টছ বা ডে চেলিব্ৰেশ্যনৰ ওপৰত যিকোনো কুৱেশ্যন হওক তোমালোকে এক্সামত এই আনচাৰটো লিখিব পাৰিবা। তো স্পেচিয়েলি আমি এতিয়া 1 নম্বৰ কুৱেশ্যনটোৰ আনচাৰ ডিছকাছ কৰিম, যিটো হৈছে টিচাৰ্ছ ডে চেলিব্ৰেশ্যন। আৰু তোমালোকে যদি 1 নম্বৰ কুৱেশ্যনৰ আনচাৰটো ভালকৈ বুজি লোৱা, তেনেহ'লে বাকী 11টা কুৱেশ্যন তোমালোকে নিজে নিজে কৰিব পাৰিবা। তোমালোকে যদি টিচাৰ্ছ ডেটো ভালদৰে চোৱা, ভালদৰে ৱাচ কৰা, তেনেহ'লে বাকী ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে, ৰিপাব্লিক ডে, নেশ্যনেল ছায়েন্স ডে সেইবোৰ তোমালোকে নিজে নিজে কৰিব পাৰিবা। তো এতিয়া আহিছোঁ আনচাৰটো কেনেকৈ লিখিবা। তোমালোকেতো যেনে তেনেকৈ লিখিলে 10 মাৰ্কছৰ ভিতৰত 10 মাৰ্কছ নাপাবা। তো এতিয়া চোৱা, ৰিপৰ্ট ৰাইটিং লিখোঁতে হেডলাইনটো সদায় কেপিটেল লেটাৰত লিখিব লাগে। সকলো কুৱেশ্যনৰ এটা মেইন হেডলাইন থাকে, এটা মেইন টপিক থাকে। যেনেকৈ আমাৰ কুৱেশ্যনটোৰ হেডলাইন হ'ল টিচাৰ্ছ ডে, আৰু সেই হেডলাইনটো সদায় কেপিটেল লেটাৰত লিখিব লাগে। তোমালোকৰ যদি কুৱেশ্যনত থাকে নো টবাকো ডে চেলিব্ৰেশ্যন, তেনেহ'লে তোমালোকে টিচাৰ্ছ ডে লিখিলে নহ'ব, তোমালোকে নো টবাকো ডে চেলিব্ৰেশ্যনটো লিখিব লাগিব। আৰু নেক্সট হ'ল ৰিপৰ্টেড বাই, কোনে ৰিপৰ্টটো দিছে। আমাৰ সকলোবোৰ কুৱেশ্যনৰ লগত এটা নাম থাকে যোনে ৰিপৰ্টটো দিছে। যেনেকৈ আমাৰ প্ৰথমটো কুৱেশ্যনৰ হ'ল ৰিপৰ্টেড বাই ৰাকেশ। তো আমি ইয়াত লিখিব লাগে ৰিপৰ্টেড বাই ৰাকেশ। যদি নাম বেলেগ থাকে তোমালোকে সেই নামটো দিবা। নেক্সট তোমালোকে তলত লিখিব লাগিব ঠাইৰ নাম, জাগাৰ নাম। আমি ইয়াত লিখিছোঁ গুৱাহাটী, কাৰণ আমাৰ কুৱেশ্যনত কোনো নিৰ্দিষ্ট ঠাইৰ নাম মেনশ্যন কৰা নাই। তো তোমালোকৰ যদি এক্সামত কোনো ঠাইৰ নাম দিয়া থাকে সেইটো লিখিবা, যদি দিয়া নাথাকে তেনেহ'লে যিকোনো এটা লিখিলেই হ'ল। তো এতিয়া চোৱা, তোমালোকে ইয়াত ঠাইৰ নাম লিখাৰ পিছত ইয়াত তোমালোকে ডেটটো বহাব লাগিব। তো তোমালোকৰ এনেকুৱা কিছুমান নিৰ্দিষ্ট স্পেচিফিক ডেট থাকে যিবোৰ নিৰ্দিষ্ট দিনত পালন কৰা হয়। যেনেকুৱা তোমালোকৰ 5 ছেপ্টেম্বৰত টিচাৰ্ছ ডে চেলিব্ৰেশ্যন কৰা হয় আৰু 5 জুনত ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে চেলিব্ৰেশ্যন কৰা হয়। এনেকৈ তোমালোকৰ কিছুমান নিৰ্দিষ্ট ডে থাকে। তো তোমালোকে এই তাৰিখবোৰ মনত ৰাখিব লাগিব। তোমালোকৰ কোন তাৰিখত কি চেলিব্ৰেশ্যন কৰা হয়, এই সকলোবোৰ তাৰিখ তোমালোকে মনত ৰাখিব লাগিব। এই সকলোবোৰ তাৰিখ তোমালোকৰ কুৱেশ্যনৰ লাষ্টত আমি ব্ৰেকেটত লিখি দিছোঁ, তোমালোকে চাব। আৰু কিছুমান এনেকুৱা ডে আছে যিবোৰ কোনো নিৰ্দিষ্ট দিনত পালন কৰা নহয়, যেনেকৈ ক্লিনলেছ উইক, কালচাৰেল প্ৰগ্ৰাম। সেইবোৰ বছৰৰ যিকোনো এটা ডেট পালন কৰা হয়, তো সেইবোৰৰ কোনো নিৰ্দিষ্ট ডেট নাথাকে। ছাপ'জ তোমালোকৰ এক্সামত যদি আহি যায় ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে, তেনেহ'লে তোমালোকে ইয়াত লিখিব লাগিব গুৱাহাটী, 5 জুন 2025। তো নেক্সট হ'ল তোমালোকৰ দ্য টিচাৰ্ছ ডে ৱাজ অৰ্গেনাইজড অব্লিক হেল্ড অব্লিক চেলিব্ৰেটেড। তো তোমালোকে এই ব্ৰেকেটৰ 3টাৰ পৰা যিকোনো এটা লিখিব লাগিব যাৰ লগত যিটো মিল খায়। যেনেকৈ তোমালোকৰ ইয়াত দ্য টিচাৰ্ছ ডে ৱাজ চেলিব্ৰেটেড হ'ব, অৰ্গেনাইজ হেল্ড নহ'ব, ইয়াত তোমালোকৰ চেলিব্ৰেটেড হ'ব। এট XYZ স্কুল অব্লিক কলেজ, তোমালোকৰ ইয়াত স্কুল হ'ব না কলেজ হ'ব, তোমালোকৰ কুৱেশ্যনত চাই ল'বা, যিটো কুৱেশ্যন থাকিবা সেইটো লিখিবা। নেক্সট তোমালোকৰ সেই ডেটটো লিখিবা যিদিনা তোমালোকৰ টিচাৰ্ছ ডে চেলিব্ৰেশ্যন কৰা হয়, অন 5 ছেপ্টেম্বৰ 2025। The school oblique college premises were fairly decorated with flowers, posters, banners, etc. The program started at 9 a.m. with prayer song. The Honorable MLA Mr. R.K. Das was the chief guest of the program. Some local guests and some members of the school college managing committee were also present there. এইবোৰলৈকে তোমালোকৰ সেম থাকিব। ইয়াত তোমালোকৰ স্কুল, যদি কুৱেশ্যনত স্কুল দিয়া থাকে সেইটো স্কুল লিখিবা, যদি কলেজ দিয়া থাকে তেনেহ'লে কলেজ লিখিবা, দুয়োটা একেলগে নিলিখিবা। তো এইখিনিলৈ তোমালোকৰ কোনো চেঞ্জেছ নহয়, তোমালোকৰ যিকোনো কুৱেশ্যন আহক এইখিনি তোমালোকে লিখিব পাৰিবা। নেক্সট তোমালোকৰ মিষ্টাৰ বৰুৱা দ্য প্ৰিন্সিপাল অফ দ্য স্কুল অব্লিক কলেজ ৱেলকাম দ্য চিফ গেষ্ট। দ্য পাৰ্পজ অফ দিছ প্ৰগ্ৰাম ৱাজ টু চেলিব্ৰেট টিচাৰ্ছ ডে। ইয়াত তোমালোকৰ অলপ চেঞ্জেছ হ'ব। টু চেলিব্ৰেট টিচাৰ্ছ ডে ইয়াত ৰেডমাৰ্ক কৰা আছে, তোমালোকে দেখিব পাৰিছা নিশ্চয়। ইয়াত অলপ চেঞ্জেছ হ'ব। তোমালোকৰ যদি কুৱেশ্যনত থাকে টিচাৰ্ছ ডেৰ ওপৰত ৰিপৰ্ট লিখিবলৈ, তোমালোকে ইয়াত লিখিব লাগিব ৱাজ টু চেলিব্ৰেট টিচাৰ্ছ ডে। বা তোমালোকৰ যদি কুৱেশ্যনত থাকে শিল্পী দিৱসৰ ওপৰত ৰিপৰ্ট লিখিবলৈ, তোমালোকে ইয়াত লিখিব লাগিব টু চেলিব্ৰেট শিল্পী দিৱস। নহ'লে তোমালোকৰ যদি এক্সামত কুৱেশ্যন আহে ৱৰ্ল্ড এনভাইৰনমেণ্ট ডেৰ ওপৰত ৰিপৰ্ট লিখিবলৈ, তোমালোকে ইয়াত লিখিব লাগিব টু চেলিব্ৰেট ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে। তো নেক্সট বাকীখিনি তোমালোকৰ ছেম থাকিব। দ্য চিফ গেভ এ মটিভেশ্যনেল স্পীচ টুৱাৰ্ডছ দ্য ষ্টুডেণ্টছ
The students presented various colorful programs like dance, song, drama, recitation, etc. There was a big crowd. There was a great enthusiasm among the students and they were highly appreciated. It was an unforgettable program. Lastly, sweets were distributed to all. The program ended up at 4 p.m. with the headmaster. He thanked the chief guest, invited guest, and the student for making the program grand success. তো এইখিনিলৈ তোমালোকৰ সেম থাকিব, কোনো ধৰণৰ চেঞ্জেছ নহয়। যে তোমালোকৰ এক্সামত ডিজাষ্টাৰৰ ওপৰত কুৱেশ্যন আহিলে তোমালোকে কেনেকৈ আনসাৰ লিখিবা যাতে তোমালোকে 10 মাৰ্কছৰ ভিতৰত 10 মাৰ্কছ পাই যোৱা। তো ইয়াতে চোৱা, নেচাৰেল ডিজাষ্টাৰৰ ওপৰত বহুকেইটা টপিকৰ পৰা কুৱেশ্যন থাকিব পাৰে, যেনেকৈ আৰ্থকুইক আছে, ফ্লাড, ফায়াৰ্ছ, হিট ৱেভছ, চাইক্লন, ড্ৰাফ্ট, হাৰিকেনছ। তো নেচাৰেল ডিজাষ্টাৰৰ ওপৰত তোমালোকৰ এক্সামত যিকোনো কুৱেশ্যন আহক, সকলো কুৱেশ্যনৰ আনসাৰ মাত্ৰ এটা ফৰ্মেটত হৈ যাব। কেনেকৈ লিখিবা আহক আমি কৈ আছোঁ। ৰিপৰ্ট ৰাইটিং লিখোঁতে সদায় প্ৰথমে হেডলাইনটো লিখিবা, নেচাৰেল ডিজাষ্টাৰ হেপেন্স। হেডলাইনটো লিখাৰ পিছত ৰিপৰ্টেড বাই, ৰিপৰ্টটো কোনে দিছে। ইয়াতে তোমালোকৰ যদি কুৱেশ্যনত দিয়া থাকে নাম, তেনেহ'লে সেই নামটো লিখিবা। যদি কুৱেশ্যনত দিয়া নাথাকে তেনেহ'লে তোমালোকে যিকোনো এটা লিখিলেই হ'ল, XYZ লিখি ল'বা। ইয়াৰ পিছত আহিব টাইৰ নাম আৰু ডেট। এইবোৰ তোমালোকৰ কুৱেশ্যনত যদি মেনশ্যন থাকে তেনেহ'লে সেইমতে লিখিবা। যদি কুৱেশ্যনত দিয়া নাথাকে তেনেহ'লে তোমালোকে যিকোনো এটা লিখিলেই হ'ল। ইয়াতে প্ৰথমে টাইৰ নাম লিখিবা, লিখি কমা দি ডেটটো লিখাৰ নিয়ম এনেকৈ, প্ৰথমে ডেটটো লিখিবা, ইয়াৰ পিছত মান্থ লিখিবা, ইয়াৰ পিছত কমা দি ইয়াৰটো লিখিবা। নেক্সট হ'ল এ নেচাৰেল ডিজাষ্টাৰ। যিহেতু আমি নেচাৰেল ডিজাষ্টাৰৰ কাৰণে লিখি আছোঁ, তো প্ৰথমে লিখিম এ নেচাৰেল ডিজাষ্টাৰ ছাচ এজ ফ্লাড, আৰ্থকুইক, চাইক্লন। ইয়াতে অলপ মন কৰিবা, তোমালোকৰ কুৱেশ্যনত যিটো টপিকৰ ওপৰত কুৱেশ্যন থাকিব সেইটো লিখিবা। যদি আৰ্থকুইকৰ ওপৰত কুৱেশ্যন থাকে তেনেহ'লে অকল আৰ্থকুইক লিখিবা, যদি চাইক্লনৰ ওপৰত কুৱেশ্যন থাকে তেনেহ'লে অকল চাইক্লন লিখিবা। তো এইখিনিলৈ লিখাৰ পিছত নেক্সট হ'ল ষ্ট্ৰাক প্লেচ নেম অন ডেট। তো ইয়াত প্ৰথমে টাইৰ নামটো লিখিবা য'ত নেচাৰেল ডিজাষ্টাৰটো সংঘটিত হৈছে, ইয়াৰ পিছত ডেটটো লিখিবা যিদিনা নেচাৰেল ডিজাষ্টাৰটো হৈছে, আৰু এই সকলোবোৰ তোমালোকৰ কুৱেশ্যনত দিয়া থাকিব। যদি বাই চান্স দিয়া নাথাকে তেনেহ'লে তোমালোকে বনাই লিখিবা। নেক্সট হ'ল causing heavy damage to life and property. Several houses, roads and bridges were destroyed and many people became homeless. Trees were uprooted and communication lines were badly affected. ইয়াৰ মানে হ'ল এক প্ৰাকৃতিক দুৰ্যোগ সংঘটিত হৈছে যাৰ ফলত জীৱন আৰু সম্পত্তিৰ ব্যাপক ক্ষতি হৈছে, আৰু কেইবাটাও ঘৰ, পথ আৰু দলং ধ্বংস হৈছে, আৰু বহু লোক গৃহহীন হৈছে। গছ গছনি উভালি পৰিছে আৰু যোগাযোগৰ ব্যৱস্থাৰ ওপৰত বেয়াকৈ প্ৰভাৱ পৰিছে। ইয়াৰ পিছৰ পেৰাগ্ৰাফটো হ'ল The district administration and rescue teams rushed to the affected areas. Relief camps were set up to provide food, drinking water, and medicine to the victims. Volunteers, students, and NGOs also extended their helping hands. এই পেৰাগ্ৰাফটো সেম থাকিব, তোমালোকৰ এক্সামত যিকোনো কুৱেশ্যন আহক একো চেঞ্জ নকৰাকৈ লিখিব পাৰিবা। ইয়াৰ অৰ্থ হ'ল যে জিলা প্ৰশাসন আৰু উদ্ধাৰকাৰী দল ক্ষতিগ্ৰস্ত অঞ্চললৈ গৈছিল। ভুক্তভোগীসকলক খাদ্য, খোৱা পানী, ঔষধ যোগান ধৰিবলৈ সাহায্য শিবিৰ স্থাপন কৰা হৈছিল। স্বেচ্ছাসেৱক, ছাত্ৰ ছাত্ৰী আৰু NGOসমূহেও সহায়ৰ হাত আগবঢ়াইছিল। এতিয়া ইয়াৰ পিছৰ পেৰাগ্ৰাফটো চোৱা। The chief minister and local officials visited the spot and assured all possible help. The government announced financial aid for the affected families. ইয়াতে একো চেঞ্জ কৰি লিখিব নালাগে, সেম লিখিব পাৰিবা। কেৱল প্ৰথম পেৰাগ্ৰাফৰ য'ত ৰেড মাৰ্ক কৰা আছে তাতে অলপ চেঞ্জ হ'ব। যেনেকৈ মেইন টপিকটো লিখিবা, ইয়াৰ পিছত টাইৰ নাম লিখিবা, ইয়াৰ পিছত ডেটটো লিখিবা, আৰু নেক্সট দুইটা পেৰাগ্ৰাফ সেম থাকিব তোমালোকৰ। নেচাৰেল ডিজাষ্টাৰৰ ওপৰত যিকোনো কুৱেশ্যন আহক তোমালোকে লাষ্টৰ দুইটা পেৰাগ্ৰাফ তোমালোকে সেম লিখিব পাৰিবা। তো এইটো আছিলে তোমালোকৰ নেচাৰেল ডিজাষ্টাৰৰ ওপৰত ৰিপৰ্ট ৰাইটিং। ইয়াৰ আগতে আমি এক্সিডেণ্টৰ ওপৰত আৰু ডে চেলিব্ৰেশ্যনৰ ওপৰত ৰিপৰ্ট ৰাইটিঙৰ ভিডিঅ' আপলোড কৰিছোঁ, তোমালোকে গৈ চাব পাৰা।